জুনমণি ৰাভা শীৰ্ষক চুটি ছবিৰ শুভমুক্তি উদীয়মান সংস্কৃতিবান যুৱক ৰবীন গগৈ চিত্ৰনাট্য পৰিচালনা আৰু অভিনয় সমৃদ্ধ সাহসী নাৰী জুনমণি ৰাভাৰ আধাৰত নিৰ্মাণ কৰা চুটি ছবি জুনমণি ৰাভা বৃহস্পতিবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয়। Hello? Hi sir, go. Hey, no, now is to give us it. Hi sir, I'm sorry, so give us what I want to say. ঠিক আছে হ'ব sir. চৰাইদেউ জিলাৰ মথুৰাপুৰ 101 নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাঁও অঞ্চলৰ নতুন কলাকুশলীৰ দ্বাৰা অভিনয়েৰে আৰু ঋষিকা দুৱাৰাই জুনমণি ৰাভাৰ বিশেষ চৰিত্ৰত অভিনয় কৰা চুটি ছবিখন মাইবেলা কৃষিপাম গাঁৱত অৱস্থিত বিশ্বজ্যোতি জকচেন গুম্বৰা বিহাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক চমু অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয়। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, পদ্মকুমাৰী বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণাৰীৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণি গগৈ, মাহমৰাৰ যুৱ নেতা মানিক গগৈ, সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ, চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, উপসভাপতি ইছলাম আহমেদ, সম্পাদক প্ৰণৱ বৰগোহাঁই, মাইবেলা বৌদ্ধ বিহাৰ পৰিচালনা সমিতিৰ সভাপতি চল বাহাদুৰ লামা সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শুভ্ৰজ্যোতি শ্যাম গোহাঁই আধৰা এই অনুষ্ঠানত প্ৰমোদ মহন্তই জুনমণি ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। শিক্ষয়িত্ৰী দীপা গগৈয়ে কেক কটাৰ পাছতে বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰে ৰিম'ট টিপি ছবিখনৰ শুভ উদ্বোধন কৰে। প্ৰায় শতাধিক শুভাকাংক্ষীৰ উপস্থিতিত উদ্বোধন কৰা ছবিখন সকলো দিশৰ পৰাই উন্নত মানৰ হৈছে বুলি দৰ্শক ৰাইজে মত পোষণ কৰে। জয়জয়তে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মথুৰাপুৰ কৃষিপাম অঞ্চলৰ এটা উদীয়মান যুৱক শিল্পী ৰবীন গগৈ দ্বাৰা পৰিচালিত আৰু প্ৰযোজনাৰে জুনমণি ৰাভাৰ ওপৰত আধাৰিত এখনি চুটি ছবি জুনমণি ৰাভা আজি শুভ উন্মোচন হৈছে আৰু এই শুভ উন্মোচনত আমাৰ যি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰিত সোণাৰী দুগৰাকীকৈ বিশিষ্ট ব্যক্তি আছিলে, এগৰাকী মণি গগৈ ছাৰ আৰু এজন ডিম্বেশ্বৰ কোঁৱৰ ছাৰ আৰু লগতে আমাৰ স্থানীয় সকলো অতিথিবৃন্দ আছিলে। তাৰ দ্বিতীয়তে আমি প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া আহিছিলে ইয়ালৈ, সম্পাদক সভাপতি আৰু আমি এই যি জুনমণি ৰাভাৰ ওপৰত তেওঁলোকে যিখন চুটি ছবি আজি শুভ উন্মোচন কৰিলে, এই চুটি ছবিখনে আমি আশা কৰিছোঁ জুনমণি ৰাভাৰ যি সাহসিকতা, এই সাহসিকতা যাতে আমাৰ নৱপ্ৰজন্মৰ বাবে সাহস হৈ ৰওক আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ যিখিনি কলা কৌশলী আছিলে এই কলা কৌশলী সকলোলৈকে আমি আমাৰ এই মাইবেলাবাসী ৰাইজ আৰু মথুৰাপুৰবাসী সকলো ৰাইজে আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ এই ৰং চেনেলৰ যোগেদি অৰ্থাৎ জীৱনৰে ৰং, আমি নামটো শুনিলেই সঁচাই বহুত ভাল লাগে, জীৱনৰে ৰং, এই জীৱনৰে ৰঙৰ চেনেলত আমাৰ এই যি জুনমণি ৰাভাৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থাৎ তেওঁৰ ওপৰত যিমানখিনি পাৰিছে আমাৰ কলা কৌশলীসকলে আগবঢ়াই দিছে আৰু আপোনালোকৰ বিচাৰ্য বিষয় আপোনালোকে চাব যাতে এই আমাৰ কলা কৌশলীসকলে যিদৰে অভিনয় কৰিছে, হয়তো যদি ক'ৰবাত খুঁত ৰৈ গৈছে বা তেওঁলোকৰ যদি ক'ৰবাত কিবা ভুল হৈছে, আমি সকলোৰে যাতে আমি তেওঁলোকক আলোচনাৰ মাধ্যমেৰে বা তেওঁলোকক মৰমৰ দৃষ্টিৰে চাই যাতে তেওঁলোকৰ ভুলবিলাকক যাতে আমি আঙুলিয়াই দিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰক আমাৰ এই নতুনকৈ উঠি অহা নৱপ্ৰজন্মৰ যি কলা কৌশলী আছে তেওঁলোকক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক আৰু আমাৰ এই জীৱনৰে ৰং চেনেলটো যাতে দীৰ্ঘায়ু হয় তাৰ কাৰণে সকলোৰে ওচৰত আমি আমাৰ এই জীৱনৰে ৰং চেনেলৰ পৰা আমি আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰি মোৰ ক'ব লগা দুআষাৰ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন সেলস কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলসৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলস হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক